নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টোত এটা লাইক কৰি দিব। আপুনি যদি চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 15 ছেপ্টেম্বৰৰ পৰা স্কুল কলেজ খোলা। 1 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ সকলো শিক্ষানুষ্ঠানত চলিব চেনিটাইজেশ্যন। বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে ল'ব লাগিব এই কামৰ নেতৃত্ব। 15 ছেপ্টেম্বৰৰ পৰা পৰীক্ষামূলকভাৱে ৰাজ্যৰ শিক্ষানুষ্ঠানৰ কিছু শ্ৰেণী খোলাৰ সিদ্ধান্ত। প্ৰাথমিক পৰ্যায়ত প্ৰতি 7 দিনৰ মূৰত মিড ডে মিলৰ চাউল সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত শিক্ষাৰ্থীসকলক শিক্ষাৰ বুজ ল'ব শিক্ষকসকলে। প্ৰশ্নকাকতত জাতীয় কিছু কাম শিক্ষকসকলে দিব পাৰিব। আনফালে দ্বাদশ শ্ৰেণী আৰু ডিগ্ৰীৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত। অনানুষ্ঠানিকভাৱে খুলিব এই শ্ৰেণীসমূহ। দলীয়ভাৱে 4-5 গৰাকীকৈ শিক্ষাৰ্থীয়ে শিক্ষকৰ পৰা শিক্ষাগত কথা আলোচনা কৰিব। 15 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ পৰীক্ষামূলকভাৱে এই ব্যৱস্থাৰে শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এতিয়াৰে পৰা শিক্ষকসকলে অনলাইন ক্লাছ শিক্ষানুষ্ঠানৰ পৰাই কৰিব লাগিব। 8,000 নামঘৰলৈ 2.5 লাখ টকাকৈ দিব চৰকাৰে, ইতিমধ্যে ঘোষণা হৈছে। ৰাজ্যৰ 8,000 নামঘৰলৈ ৰাজ্য চৰকাৰৰ 2.5 লাখ টকাৰ অনুদান। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বিশেষ ঘোষণা। জিলা পৰ্যায়ত উপায়ুক্তসকলে নিৰ্বাচন কৰিব এই নামঘৰসমূহ। প্ৰত্যেকখন জিলাত 55টা নামঘৰ নিৰ্বাচিত কৰা হ'ব এই আঁচনিৰ বাবে। অক্টোবৰৰ 5 তাৰিখৰ ভিতৰত ৰাজ্য চৰকাৰে মোকলাই দিব ধন। আনলক 4 গাইডলাইন জাৰি কৰিছে ইতিমধ্যে। আনলক 4ৰ নতুন গাইডলাইন জাৰি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। এই গাইডলাইনসমূহ অনুসৰি দেশৰ যিবোৰ স্থান কণ্টেইনমেণ্ট হিচাপে ঘোষণা কৰা হৈছে, সেই নতুন স্থানসমূহ অহা 30 ছেপ্টেম্বৰ 2020লৈ কঠোৰ লকডাউন অব্যাহত থাকিব। লকডাউনৰ সকলো নিয়ম মানি চলিব লাগিব এই কণ্টেইনমেণ্ট জ'নসমূহত। গাইডলাইন অনুসৰি কণ্টেইনমেণ্ট জ'নবোৰ বাদ দি আনবোৰ স্থান বা এলেকাত বহুখিনি শিথিলতা প্ৰদান কৰা হৈছে। বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান, কোচিং ইনষ্টিটিউট আদি 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব। অৱশ্যে অনলাইন ক্লাছ, ডিষ্টেন্স লাৰ্ণিংসমূহ অব্যাহত থাকিব। লগতে আৰু বহু শিথিলতা প্ৰদান কৰা হৈছে। অনলাইন শিক্ষাদানৰ বাবে 21 ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহলৈ 50% শিক্ষক তথা কৰ্মচাৰীসকল যাব পাৰিব। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব পাৰিব। ITI বা আনবোৰ কাৰিকৰী শিক্ষাৰে জড়িত শিক্ষানুষ্ঠান ইনষ্টিটিউটসমূহ খুলিব পাৰিব। 7 ছেপ্টেম্বৰৰ পুনৰ আৰম্ভ কৰা হ'ব মেট্ৰ' ৰেল সেৱা। 21 ছেপ্টেম্বৰৰ পৰা ৰাজহুৱা সভা, ধাৰ্মিক অনুষ্ঠান, ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰিব পৰা যাব। এই অনুষ্ঠান বা সভাসমূহত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 100 জন লোক। অনুষ্ঠানসমূহত সকলো মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। অৱশ্যে বিবাহ অনুষ্ঠানত 50 জন আৰু অন্ত্যেষ্টিক্ৰিয়াত 20 জনতকৈ অধিক লোকহে উপস্থিত থাকিব পাৰিব। ৰাজ্য চৰকাৰসমূহে কণ্টেইনমেণ্ট জ'নৰ বাহিৰে আন কোনো স্থানত লকডাউন নিজাববীয়াকৈ জাৰি কৰিব নোৱাৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰৰ আলোচনা কৰিব লাগিব। আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণত কোনো বাধা নাথাকিব। 65 বছৰ ঊৰ্ধ্বৰ ব্যক্তি, সন্তান সম্ভৱা মহিলা, 10 বছৰৰ তলৰ শিশুৰ ঘৰত থাকিব লাগিব। এই গাইডলাইন ৰাজ্য চৰকাৰে সালসলনি কৰিব নোৱাৰিব। ৰাজস্থান স্থান কাৰ্যালয় মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। ৰাজহুৱা স্থানত থু পিক পেলাব নোৱাৰিব। শিক্ষামন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ প্ৰায় 17,000 শিক্ষাৰ্থীয়ে পাব 20,000কৈ টকা। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীসকলে এইবাৰ আনন্দৰাম বৰুৱা বঁটাত লেপটপৰ সলনি লাভ কৰিব নগদ 20,000কৈ টকা। কৰোনা মহামাৰীৰ বাবে এইবাৰ লেপটপ প্ৰদান কৰিব নোৱাৰাৰ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুঠ 16,944 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই পুৰস্কাৰ। 12 ছেপ্টেম্বৰৰ দিনা এক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হ'ব এই বঁটা। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব 33 কোটি টকাকৈ।
শিক্ষক কৰ্মচাৰীসকলৰ কৰোনা টেষ্টৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল 1 ছেপ্টেম্বৰৰ পৰা কৰোনা টেষ্ট সম্পন্ন কৰা সকলো শিক্ষক কৰ্মচাৰীক যোগদানৰ নিৰ্দেশ। শিক্ষকসকলৰ কোভিড টেষ্টৰ সময়সীমা বৃদ্ধি 15 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে কৰোনা টেষ্টৰ সময়সীমা। বৰ্তমানে যিসকলৰ কৰোনা টেষ্ট কৰি ৰিজাল্ট নিগেটিভ তেওঁলোক 1 ছেপ্টেম্বৰৰ পৰা যোগদান কৰিব লাগিব কৰ্মস্থলীত। পূৰ্বে কৰোনা টেষ্টৰ সময়সীমা আছিল 30 আগষ্ট।